সকলৰ ঘৰত থাকিবগৈ লাগিব নহয় থাকিবলৈ হ'লে দুটা পইণ্ট এটা বস্তু লাগিব এটা স্থায়ীকৈ গতিকে এই গোটেই সম্পাদনা চম্পাদনা কৰি মেলি আমি অলপ মৌখিক ভাবিছিলোঁ যে 2-2.5 লাখ মান টকা লাগিব সেইটো কাৰণে আমাৰ যিটো অনুষ্ঠান নৰেন্দ্ৰ মোদী বিশালগঞ্জ মহিলা শাখাত মই চিফ ছেক্ৰেটাৰী হিচাপে জড়িত আছোঁ। 2004 চনৰ 22 তাৰিখে মই শুৱালকুছি বিজেপি কাৰ্যালয়ত এখন প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হৈছে। তাত মোক অসম মহিলা শাখা সভানেত্ৰী বাইদেউৰ শিক্ষা নমস্কাৰ উত্তৰ গুৱাহাটী ঘৰ মোৰ নাম শ্ৰী স্বপ্নী গগৈ মহন্ত নৰেন্দ্ৰ মোদী বিচাৰ মঞ্চৰ ৰাজ্যিক যুটীয়া সম্পাদিকাৰ দায়িত্বত আছোঁ। মহিলা প্ৰতিনিধি উপস্থিত থকাৰ উপৰিও আপোনাৰ নৰেন্দ্ৰ মোদী বিচাৰ মঞ্চৰ মূল সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকিব।